জীৱনৰ দিশবাণী এই অনুষ্ঠানত প্ৰচাৰ কৰি থকা হৈছে বিশিষ্ট গণিতজ্ঞ শিক্ষাবিদ অধ্যাপক তাৰকেশ্বৰ চৌধুৰীৰ অনাতাঁৰ আত্মজীৱনী। তেখেতৰ সৈতে কথা পাতিছে অধ্যাপক জিতেন কলিতাই। আজি এয়া সপ্তম তথা শেষ খণ্ড। প্ৰিয় শ্ৰোতাসকল, আমি আকৌ আমাৰ আত্মজীৱনীমূলক অনুষ্ঠান জীৱনৰ দিশবাণীলৈ ঘূৰি আহিছোঁ। আপোনালোকে জানে আমাৰ মাজত আছে বিশিষ্ট শিক্ষাবিদ গণিতজ্ঞ শ্ৰদ্ধেয় তাৰকেশ্বৰ চৌধুৰী ছাৰ। আমি আজি এই অনুষ্ঠানৰ শেষ খণ্ডত উপনীত হৈছোঁহি। ছাৰ, আপোনাক আকৌ স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। এতিয়া মই আপোনাক সুধিব বিচাৰিছোঁ যে আপোনাৰ জীৱনত কোন কোন বিশেষ ব্যক্তিয়ে প্ৰভাৱ পেলাইছে বা আপোনাৰ কোনোবা আদৰ্শ ব্যক্তি আছে নেকি? প্ৰথমে ক'ব লাগিব শিক্ষকৰ কথা। হয়। শিক্ষক হিচাপে মই হাইস্কুলত পঢ়ি থাকোঁতে এজন শিক্ষক লগ পাইছিলোঁ। আগৰ খণ্ডত কৈছিলোঁ কোনোবাত, ৰমেশ চন্দ্ৰ গোস্বামী। তেখেতে মোক যিবিলাক কথা কৈছিল আৰু যিধৰণে আগবাঢ়িব কৈছিল, সেই ক্ষেত্ৰত মই তেখেতৰ ওচৰত কৃতজ্ঞ। তেখেতৰ প্ৰতি মোৰ হেৰি আছে, আৰু তেখেত যে এজন প্ৰকৃত গণিতৰ শিক্ষক আছিল তাৰ মই প্ৰমাণ পিছত পাইছোঁ। এবাৰ তেখেতে মোক বিভিন্নজনৰ হাতত খবৰ পঠিয়ালে, মোক ছাৰে মাতিছে। এবাৰ মই টিহুলৈকে যাওঁতে তেখেতৰ ঘৰলৈকে গ'লোঁ, গৈ সুধিলোঁ, ছাৰ আপুনি মোক মাতিছে? বোলে বচোন, তোৰ লগত মোৰ কথা আছে অলপ। ক'লে, তই মোক এটা কথা শিকাই দিব লাগে, দুটা নিগেটিভ নাম্বাৰ পূৰণ কৰিলে কিয় পজিটিভ হয়, এটা পজিটিভ এটা নিগেটিভ হ'লে কিয় নিগেটিভ হয়। মই অলপ থতমত খালোঁ। মই ক'লোঁ, ছাৰ এই কথাটো আপুনি মোক প্ৰথমে আপুনি শিকাইছিল, গতিকে আজি নহয়, মই এতিয়া নুবুজা হৈ গৈছোঁ। এটা ভাবিছোঁ ইমানবিলাক ল'ৰাৰ মই মূৰ খালোঁ নেকি। মই ক'লোঁ, নহয় ছাৰ, আপুনি যেনেকৈ বুজাইছিল ঠিকেই আছে, নহয় তই মোক বুজাই দিব লাগিব। কিন্তু তেনেতে এটা ঘটনা ঘটিল। তেখেতৰ ঘৰলৈ দূৰণিৱতী আলহী 3জনমান আহিল আৰু তেওঁলোকে অলপ পিছতে ট্ৰেইনত গুচি যাব, গতিকে সময় বৰ কম। হয়। গতিকে মই ক'লোঁ, ছাৰ মই যিখিনি জানো সেইখিনি আপোনালোকে লিখি পঠাই দিম। হয়। সেই হিচাপে মই তেখেতক এটা টকা কৰি পঠাই দিলোঁ, অলপ উদাহৰণ দি। তাৰ কিছুদিন পিছত আকৌ লগ পোৱাত ক'লে যে তোৰ কথাটো মই কাগজখন পাইছোঁ, পঢ়িছোঁ বাৰ, বুজি পাইছোঁ, কিন্তু বৰ ডাঙৰ লজিক, ল'ৰাক এনেকৈ পঢ়াব নোৱাৰি। মই তেতিয়া ক'লোঁ, ঠিকেই, আপুনি ঠিকেই পঢ়াইছে। তেতিয়া মই ভাবিলোঁ যে এখেতে একেবাৰে গণিতৰ হেৰিত সোমাই গৈছে, অৱসৰৰ পিছত গণিত হৈ গৈছে। আৰু এবাৰ মই টিহুক যাওঁতে তেখেতৰ ঘৰত যাওঁ, সাধাৰণতে সময় পালে গ'লোঁ। মোৰ এটা কথা আছে, তই মোক এটা কথা ক'ব লাগে। কোৱাণ্টাম মেকানিক্সৰ এই যি শ্ৰডিংগাৰ ইকুৱেশ্যন এটা আছে, তাৰ প্ৰয়োগ ক'ত? মই একেবাৰে থতমত খাই গ'লোঁ। আৰ্টছৰ মানুহ এজন, তাকো BF পাছ নহয়, তেওঁ কোৱাণ্টাম মেকানিক্স, কাৰণ কোৱাণ্টাম মেকানিক্স এটা অংকৰ বা পদাৰ্থ বিজ্ঞানৰ অতি উচ্চ স্তৰত পঢ়োৱা বিষয়, তাতে আৰু তাৰে এটা ইকুৱেশ্যনৰ কথা। মই ক'লোঁ, ছাৰ আপুনি এইবিলাক ক'ত পায়? ক'লে, ভিতৰলৈকে এখন কিতাপ দেখুৱাই, নতুনকৈ ওলোৱা অসমীয়া কিতাপ তাতে। মই তেতিয়া ভাবিলোঁ যে এইজন মানুহ BA পাছ নহয়, অথচ আমাৰ হয়তো বহুত কলেজ ইউনিভাৰ্চিটিৰ অধ্যাপকে এইবিলাক কথা নাজানে। যি নহওক, মই ক'ব পাৰিলোঁ, কাৰণ মই অলপমান কোৱাণ্টাম মেকানিক্স পঢ়িছিলোঁ। গতিকে সেইজন মানুহৰ ওপৰত মোৰ শ্ৰদ্ধাও আছে আৰু সেইধৰণে আছে। দ্বিতীয়তে আৰু এজন মানুহ, গুৱাহাটী ইউনিভাৰ্চিটিৰ অংকৰ প্ৰতিষ্ঠাতা অধ্যাপক VD থাৱানী। সেই মানুহজনক মই লগ পাইছিলোঁ। তেখেতে মোক মাতি নিছিল এদিন, অৰবিন্দ মিশ্ৰৰ দ্বাৰাই মোক মাতি নিছিল। মই গ'লোঁ একো নাভাবাকৈ। গৈ পোৱাৰ পিছত মোক ৰাইট এণ্ড লেফ্ট গালি পাৰিলে, তুমি য'তেই নহা, য'ৰ পৰাই পাছ নকৰা, য'তেই চাকৰি নকৰা, মই গুৱাহাটী ইউনিভাৰ্চিটিৰ মেথমেটিক্সৰ হেৰি, মই গতিকে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ মেথমেটিক্সৰ যিমান টিচাৰ আছে সকলোকে জানিব বিচাৰোঁ, কিয় তোমাক মই মাতি আনিব লাগিব, তুমি নিজে আহি চিনাকি হ'ব নোৱাৰা। ইতিমধ্যে তেখেতৰ বিষয়ে মই বহুত শুনিছোঁ, বহুত হেৰি প্ৰফেচাৰ, গতিকে ভয়ো কৰোঁ। গতিকে যাম বুলি, কি বুলি যাম সেইকাৰণে যোৱা নাছিলোঁ। ক'লোঁ, মোৰ ভুল কিয় কৰা? তাৰপিছত হেৰি ক'লে, সুধিলে কি কি পঢ়িছোঁ, কি কি পঢ়া নাই, এনেকৈ সোধাৰ পিছত ক'লে তেখেতে, বহুতে তাৰমানে গালি দুলি পাৰিছে, ধমকি বহুত দিছে, দি কৈছে যে হেৰি হৈছে, আমাৰ ইউনিভাৰ্চিটিত এটা হেৰি ট্ৰেইনিং প্ৰগ্ৰেম, এই PL4 আণ্ডাৰত শিক্ষকৰ এটা হেৰি আছে, প্ৰশিক্ষণ হেৰি, তাত তুমি এটা পপুলাৰ টক দিব লাগিব। মই একেবাৰে নতুন, মোৰ 1.5 বছৰমান হৈছে চাকৰি, শিক্ষকসকল হৈছে পুৰণি, তাতে মই পপুলাৰ টক, মোৰতো এই বিষয়ে কোনো অভিজ্ঞতাই নাই। মই ক'লোঁ, ছাৰ মই নোৱাৰিম। পাৰা নৰা মই সোধা, মই তোমাক দিব কৈছোঁ,
পাৰি মানে নোৱাৰে সেইটো মই সোধা নাই। তোমাক মই কিতাপ দিম, সময় দিম, তুমি হয়। পঢ়া, পঢ়ি আহি কৰা। মই কি মানুহ তাত পঢ়িলোঁ, কিয় আহিছিলোঁ মই মনত এনেকৈ ভাবিলোঁ। ভাবি যেতিয়া উপায় নাই, কিতাপ কেইখনমান দিলে, দি ক'লে পঢ়া, তোমাৰ 15 দিন পিছত তোমাক মই মাতিম। আৰু সেইকেইদিন মই দিন ৰাতি সেই কিতাপকেইখন পঢ়িছোঁ, পাৰাখিনি হেৰি ক'ৰবাত কিবা লিখিলে এনেকৈ গ'লোঁ নিৰূপিত দিনত। যাই তেখেতে মোক চিনাকি কৰি দিলে, দি ক'লে তুমি এতিয়া বক্তৃতা দিয়া। হয়। আৰু আৰম্ভ কৰিলোঁ ডাষ্টাৰডাল লৈ, দেখোঁ যে তেখেত লাষ্ট বেঞ্চত বহি আছে। মোৰ একেবাৰে ভৰিৰ পৰা কঁপনি উঠিল। জিউ কাৰণ উৰি এনে গৈছে। এজন বিখ্যাত অধ্যাপক, হয়। যাৰ কথা মই বহুত শুনিছোঁ, হয়। সেইজন মানুহ শ্ৰোতা হিচাপে তলত বহি আছে আৰু মই কথা ক'ম। কিন্তু চাবৰো নোৱাৰোঁ, একদম চকু থিয় কৰি উঠে। মই আৰু কেনেকৈ কি ক'লোঁ মই ক'ব নোৱাৰোঁ, আৰু কোনোমতে সময়খিনি পাৰ কৰি ওলাইছিল। তাৰপিছত তেখেতে মোক ৰুমলৈকে মাতি নিলে, ক'লে শুনা, তোমাৰ ছাবজেক্ট মেটাৰ ঠিকেই আছে, কিন্তু বাৰ বাৰ তুমি মোৰ পিনে কিয় চাই আছা? মই ক'লোঁ ছাৰ আপুনি বহি থাকিলে আপোনাৰ পিনে মই কেনেকৈ নাচাওঁ? নহয়, নোচোৱাকৈ সেইটো থাকোঁ। নহয়। হয়। তুমি যেতিয়া কথা ক'বা, এটা লেকচাৰ দিবা, তেতিয়া ধৰি ল'বা তোমাৰ সন্মুখত থকা সকলোৱে তোমাতকৈ কম জানে। মই বোলো যে সেইটো অন্য কথা, কিন্তু আপোনাক মই এইটো মোকো ধৰিব লাগিব তুমি, যে মোতকৈ তুমি এই বিষয়ে বেছি জানা। হয়। তেতিয়াহে তুমি কি ছাকচেছফুল টিচাৰ হ'ব পাৰিবা। হয়। হয়। গতিকে সেই মানুহজনৰ সেই কথাখিনি মই কেতিয়াও নাপাহৰোঁ। আৰু তেখেতে অৱশ্যে মোক গুৱাহাটী ইউনিভাৰ্চিটিত নিয়াৰ ইচ্ছাও কৰিছিল, কিন্তু তেখেত গুচি গ'ল। গতিকে আৰু সেইবিলাক বহুত কাহিনী। হয়। গতিকে সেইটো আৰু মোৰ গুৱাহাটী ইউনিভাৰ্চিটিত যোৱা নহ'ল। মানে এই দুজনে আপোনাৰ এই জীৱনত। দুজন মানুহ, আৰু এনেকৈ পাইছোঁ কিছুমান মানুহ। হয়। হয়। আৰু এজন মানুহ পাইছিলোঁ, খুব তেতিয়া সিমান ভবা নাছিলোঁ, কিন্তু তেওঁ মোক বা পিতাক কৈছিল এটা কথা। আমাৰ ঘৰলৈকে গৈছিলে, যাই কিবা এটা কথা ক'লে, পিতাই তই বুলি মাতে, তই ইয়াক অংক পঢ়াবি। হয়। বেলেগ মানে একো নাজানাকৈয়ে কৈ দিলে যে জানে খুজিছিল পৰীক্ষাৰ কথা। মই তেতিয়া ক্লাছ 10ত পঢ়োঁ। 10ত পঢ়োঁতে। হয়। 10ত পঢ়োঁতে কৈছিল, তেওঁ এজন বিখ্যাত মানুহ আছিল। হয়। অখ্যাত বিখ্যাত, কিন্তু অখ্যাত হৈ ৰ'ল, কিন্তু আছিল বিখ্যাত। তেওঁৰ নাম হ'ল কামেশ্বৰ দাস। বজাই অসম কলেজত লোকসভা অসম লোকসভাৰ লোকসেৱা আয়োগৰ প্ৰথম। আয়োগৰ প্ৰথম সভাপতি। হয়। তেখেতৰ জীৱনৰ বহুত কথা, কিন্তু তেখেত আমাৰ তাত গৈছিল কিয় বজালী কলেজত, আৰু মোৰ কথা বতৰা শুনি মোৰো বহুত সময় কথা পাতে। ৰাতি আমাৰ ঘৰত আছিলোঁ, তেতিয়া পিতাক সেইটো কথা কৈছিল। গতিকে হয়। সেই মানুহজন কেতিয়াবা মোৰ মনত পৰে। হয়। এতিয়া ছাৰ কওকচোন, বৰ্তমানৰ শৈক্ষিক ব্যৱস্থা সম্পৰ্কে আপোনাৰ মতামত কি? আৰু বিশেষকৈ স্কুল আৰু কলেজ পৰ্যায়ত গণিতৰ পাঠ্যক্ৰমৰ ওপৰত আপুনি কিবা মন্তব্য কৰিব খোজে নেকি নাই, বৰ্তমানৰ? যেতিয়া নতুন শিক্ষা পদ্ধতি আনে, নিশ্চয় কিবা এটা পৰিৱৰ্তনৰ কাৰণে আনে। সেইটো বিষয়ে ক'ব লগা বিশেষ একো নাই, ভাল বুলিয়ে ভাবোঁ। হয়। আনিছে পুৰণি, আৰু এইটো কৰোঁতে নিশ্চয় পুৰণি যিটো পদ্ধতি আছিল, তাৰ খুঁটি নাতিবিলাক যিবিলাক ডিফেক্ট আছিল, সেইবিলাক মাৰিয়ে নতুন কৰিছে। গতিকে কিন্তু পদ্ধতি যিয়ে নহওক, মূল কথা হৈছে শিক্ষাদান। হয়। ভালকৈ পঢ়াব লাগিব, ভালকৈ পঢ়িব লাগিব। হয়। শিক্ষকসকলে যি পদ্ধতিতে হওক ঠিকমতে, কিন্তু শিক্ষকসকলে যে সেইটো নকৰে। হয়। আৰু যিটো আজিকালি এটা ডাঙৰ সকলোৱে কয় যে শিক্ষকসকলৰ চিনচিয়াৰিটি নাই। হয়। আৰু তেতিয়াহ'লে যি পদ্ধতি নানক, সি কেতিয়াও ছাকচেছফুল হ'ব নোৱাৰে। হয়। আৰু পুৰণা পদ্ধতিও ছাকচেছফুল নিশ্চয় আছিল। তেতিয়া ল'ৰাবিলাকেতো সেই পদ্ধতি ভাল ভাল কাম কৰিছিল, ভাল ভাল ৰিজাল্ট কৰিছিল। হয়। গতিকে নতুন পদ্ধতিত নতুনকৈ আহিছে, অৱশ্যে অলপ বেছি আৰ্টিফিচিয়েল হৈ গৈছে নেকি, সেইটো অলপ মাজে মাজে মোৰ সন্দেহ আপোনাৰ অনুভৱ হয়। অনুভৱ। আৰু মই দেখিছোঁ বিশেষকৈ যে আজিকালি বস্তুবিলাক আপোনাৰ বস্তুনিষ্ঠ হৈ গৈছে, অবজেক্টিভ টাইপ হৈ গৈছে। সেই সম্পৰ্কে আপুনি কিবা ক'ব নেকি? সেইকাৰণে ল'ৰা ছোৱালীবিলাকে ভালকৈ অবজেক্টিভ হোৱাৰ নপঢ়া এটা হৈছে। ডাঙৰ অসুবিধা হ'ল কি, ল'ৰাটোৱে ডেপ্থত নাযায়। ইনফৰমেশ্যন বহুত জানে, কিন্তু কোনো বস্তু ডেপ্থলৈকে নাযায়। হয়। আৰু তাৰ ফলত এই গোটেই ওপৰতে ৰৈ যায়। হয়। হয়। গৱেষণা কৰি সেই ওপৰতে হয়। এখন ভালকৈ পেপাৰ কৰি, ভালকৈ পঢ়ি হয়। একো কৰা নাই। হয়। গতিকে ওপৰতে থাকি যায়। গতিকে হয়। অবজেক্টিভ টাইপটো লাগে যদি কৰিবৰ কাৰণে পৰীক্ষাটোত, কিন্তু সেইটোৱে মূল হ'ব নোৱাৰে। হয়। আৰু আপুনি পাঠ্যক্ৰম সম্পৰ্কে আপোনাৰ কিবা মতামত আছে নেকি? পাঠ্যক্ৰমৰ কথা ক'লে মই অংকৰ পাঠ্যক্ৰমৰ কথাই কওঁ। অংকত স্কুল আৰু কলেজ দুইটাতে এটা অতিৰিক্ত বিষয় দিছিল অংকৰ কিছুমান। আৰু ইয়াৰ মূল মানুহজন আছিল মই জনাত আশুতোষ মুখাৰ্জী, হয়। কলিকতাৰ। তাৰ বাদে ভাৰতৰ কোনো ৰাজ্যতে কিন্তু এইটো নাই। হয়। আশুতোষ মুখাৰ্জী নিজে অংকৰ মানুহ আছিল। হয়। আৰু তেওঁ ক'লে যে ল'ৰা ছোৱালী টেকনিকেল বা এনেকুৱা স্কুলত সৰ্বসাধাৰণৰ কাৰণে যিখিনি পঢ়োৱা হয়, সেইখিনিয়ে যথেষ্ট নহয়। মানে স্কুল আৰু কলেজ মানে আপুনি স্কুল আৰু একাদশ আৰু দ্বাদশ শ্ৰেণীৰ কথা বুজাইছে, মানে কলেজৰ কাৰণে। হয়, কওকচোন। গতিকে সেইটোৱে যথেষ্ট নহয়। হয়।
আৰু ইয়াক বঢ়াবও নোৱাৰি কাৰণ সৰ্বসাধাৰণ ল'ৰাই নোৱাৰে হয় গতিকে যিখিনি অলপ সচেতন ল'ৰা হয় সেইখিনিৰ কাৰণে এটা অতিৰিক্ত অংকৰ ব্যৱস্থা তেখেতে কৰিছিল যিটোক এডিশ্যনেল মেথমেটিক্স আৰু যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটি হ'ল কৃষ্ণকান্ত সন্দিকৈয়ে সেইটো ৰাখি থ'লে হয় ৰাখি থোৱাত 1952 চনত 51 কোনোবা সময়ত হয় তেতিয়াৰ উপাচাৰ্য কৃষ্ণকান্ত সন্দিকৈ আকৌ ভিডি ঠাৱনিৰ কথা আহিল হয় ভিডি ঠাৱনিক মাতি ক'লে যে এইটোত মই অলপ বঢ়াব খোজোঁ ISC লেভেলতো মই এটা এডিশ্যনেল মেথমেটিক্স দিব বিচাৰোঁ যিটো এডিশ্যনেল মেথমেটিক্সে ল'ৰা ছোৱালীক সহায় কৰে হয় পাৰ্টিকুলাৰ তেতিয়া হয় আমাৰ দেশত নাছিল টেকন'লজিৰ মানুহৰ বৰ অভাৱ হয় যাতে ইঞ্জিনিয়াৰিঙৰ হ'ব পাৰে তেনেকুৱা এটা চিলেবাছ কৰক হয় তেতিয়া ঠাৱানী এটা চিলেবাছ কৰিছিল হয় খুব প্ৰায় BSc কৰ্চৰ প্ৰায়বিলাক হয় আমিও পঢ়িছিলোঁ আমাৰো এডিশ্যনেল মেথমেটিক্স আছিলে গতিকে সেইটো কৰ্চ কৰিছিল কিন্তু সেৱাটো কৰিলে আগৰ খণ্ডত মতে মই কৈছোঁৱে এটা উচ্চ গণিত নাম দি আগৰ বিষয়টোত কৰি ইয়াক অলপ বেছি ডাঙৰ আকাৰত আনিলে সেই সময়ত যিটো চিলেবাছ কৰিছিল হয় ময়ো তাৰ অংশ আছিলোঁ এটা ভাবা হৈছিল যে এই পাঠ্যক্ৰম পঢ়ি ল'ৰাই যাতে যিকোনো এটা লাইনতে যাব পাৰে হয় সি যে অংকই নহয় সি প্ৰজেক্ট পঢ়ে কেমিষ্ট্ৰি পঢ়ে কমাৰ্চ পঢ়ে ইকনমিক্স পঢ়ে যিয়ে নপঢ়ে ইঞ্জিনিয়াৰিং পঢ়ে মেডিকেল পঢ়ে হয় সকলোতে যাতে এই সুবিধা পায় হয় সেইটো চলি আছিল বহুত বছৰ হয় আৰু আজি দেখিছোঁ কিবা এটা কাৰণত হয় সেইটো যথেষ্ট ধৰণৰ পৰিৱৰ্তন হৈছে যাৰ ফলত যিটো চিলেবাছ সেইটো অকল মেথমেটিক্স বেচিছ মই মেথমেটিক্সৰ মানুহ হ'লেও কওঁ যে সেইটো একো হেৰি নহয় আৰু তাৰ ফলত ৰাজ্যত এডভান্স মেথমেটিক্স ল'ৰা সংখ্যা বহুত কমি গৈছে কাৰণ 2-এজন গাৰ্জেনে মোক কৈছিল যে মোৰ ল'ৰাটোকতো এই মেথমেটিক্স নপঢ়াব পাৰোঁ তাক কিয় ইমান আদিৰ পৰা মই মেথমেটিক্স তাত কৰি বেলেগ বিষয় দিম হয় গতিকে এই যিটো চিলেবাছৰ পৰিৱৰ্তন এই পৰিৱৰ্তনটোৱে এডভান্স মেথমেটিক্সৰ যথেষ্ট ক্ষতি কৰিছে অকল ক্ষতি কৰাই নহয় ল'ৰাবিলাকৰো অসুবিধা আনি দিছে হয় কাৰণ কেৱল নাম্বাৰ থিয়ৰী অকল নাম্বাৰ থিয়ৰী অংক নহয় এইবাৰ আপোনাক আকৌ মই সুধিব খুজিছোঁ যে সকলোৱে জানে অসমৰ গণিতৰ ক্ষেত্ৰখনত আপোনাৰ অৱদানৰ বিষয়ে নতুনকৈ দোহৰাৰ কোনো প্ৰয়োজন নাই তৎসত্ত্বেও আপুনি ভাবে নেকি যে আপুনি আৰু কিবা অলপমান দি থৈ যাব পাৰিলে হয় আমাৰ এই গণিতৰ ক্ষেত্ৰখনত মানে ভাবোঁ ঠিকেই কিন্তু দিব পৰাকৈতো মোৰ নাই ক্ষমতা নাই কি দিম কাৰণ চিলেবাছত অংশগ্ৰহণ কৰিছিলোঁ পাৰাখিনি কৈছিলোঁ কিন্তু চব কথাতে মোৰ মতেৰে নহ'ব নহয় বহুত মানুহ থাকে গতিকে তেওঁলোকৰ অপিনিয়ন কয় মানে এটা আৰু সৰু ঘটনা কওঁ এবাৰ এখন এনেকুৱা চাব কমিটিৰ নিচিনা এখন কেইজন মানুহৰ মিটিঙত এজন বৈজ্ঞানিকে কৈছিল যে এই বিষয়টো অংকৰ দুটা কৰ্চৰ কথা সন্দিকৈহে ভাবিছিল সন্দিকৈতো অংক কি জানে তেওঁ সংস্কৃতৰহে মানুহ সন্দিকৈ মানে কৃষ্ণকান্ত সন্দিকৈ ছাৰ তেওঁ সংস্কৃতৰে মানুহ গতিকে আমাৰ চিন্তাধাৰাবিলাক যে তেনেকৈ যায় তাত আৰু কৰিব পাৰে একো নাই কৃষ্ণকান্ত সন্দিকৈকে যেতিয়া সন্দেহ কৰে তাত আৰু মোৰ কি বক্তব্য হয় এইবাৰ আমি মানে আপোনাৰ যিবিলাক গুণগ্ৰাহী আপোনাৰ ছাত্ৰ ছাত্ৰী আছে সকলোৱে কয় আমাৰ তাৰকেশ্বৰ চৌধুৰী ছাৰ এতিয়াও মানে চিৰতৰুণ আপোনাৰ এই সুস্বাস্থ্যৰ ৰহস্যটো কওকচোন কাৰণ আপুনি এই 85 বছৰ বয়সতো আপুনি খেতি কৰে আপুনি ইয়াৰ আঁৰত মানে কি ৰহস্য আছে সেই আঁৰত বুলি ক'লে মই কিছুমান নিয়মৰ এটা মানিছিলোঁ মই ৰাতিপুৱা 4:30 ইয়াৰ ভিতৰত উঠোঁ উঠি সাধাৰণতে এবাৰ ওলাই যাওঁ ৰাতিপুৱা প্ৰাতঃভ্ৰমণত ওলাই যায় প্ৰাতঃভ্ৰমণত ওলাই যাওঁ 1 ঘণ্টা মান বাহিৰত ঘূৰি আহোঁ আহি মই সাধাৰণতে এগিলাচ গৰম পানী খাওঁ খোৱাৰ পিছত আৰু সময় একলাই তাৰপিছত পেপাৰ চেপাৰ পঢ়াই উঠাৰ পিছত ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰি উঠি মই ছাতৰ ওপৰত যাওঁ আগতে তলত খেতি কৰে তাতে অলপ কিবা কিবি চাওঁ তাৰপিছত আহি মই ক্লাছ থকা দিন কলেজত চাকৰি কৰাৰ দিনত অলপ পঢ়া শুনা কৰোঁ ক্লাছটোৰ কাৰণে প্ৰিপাৰেশ্যন কৰোঁ আবেলিও ঠিক সেইদৰে মই আহি অলপ কিবা এটা খাই লৈ কিছু সময় কিবা যদি কিতাপ পাতি থাকে পঢ়িলোঁ তাৰপিছত সন্ধিয়া হোৱাৰ লগে লগে মই ওলাই যাওঁ আকৌ 1 ঘণ্টামান মই ঘূৰি পাকি আহোঁ ঘূৰি আহি মোৰ এটা অভ্যাস মই খুব সোনকালে মানে 8:30-9 বজাৰ ভিতৰত নিশাৰ আহাৰ গ্ৰহণ কৰোঁ
আৰু 9টা 9:30 ভিতৰত মই শুই যাওঁ হয় আৰু মোৰ টোপনিত কোনো ব্যাঘাত নহয় হয় শোৱাৰ লগে লগে মোৰ টোপনি আপোনাৰ আহে টোপনি আহি যায় হয় আৰু 3টা 3:30মান বজাত মই সাৰ পাই যাওঁ হয় 6 ঘণ্টা 6.5 ঘণ্টা মোৰ খুব গভীৰ টোপনি হয় আৰু এইটোৱে বোধহয় মোক হেৰি কৰি ৰাখিছে আৰু আপোনাৰ ছাৰ এই যিটো দৈনিক কাৰ্যসূচী এই কাৰ্যসূচীটো আপোনাৰ প্ৰায় কিমান বছৰ মানে অব্যাহত আছে যোৱা কিমান বছৰমানৰ পৰা নাই খোজ কঢ়াটো অলপ হেৰি আছে খোজ কঢ়াটো আগতে নাছিল কিন্তু 1986 সপ্তাহ এনেকুৱা সময়তে হয় মাজতে এদিন মই বাৰু এদিন নহয় প্ৰায় অনুভৱ কৰিলোঁ মোৰ খুব ভাগৰ লাগে হয় যেতিয়াই তেতিয়াই ৰাতিপুৱা শুই উঠাৰ পিছতো ভাগৰ লাগে হয় কি কয় ভাগৰ মানে এদিন মই তাতে পাণবজাৰত থাকোঁ কোৱাৰ্টাৰৰ সন্মুখত থিয় হৈ থাকোঁতে এজনী ছোৱালী মোৰ সন্মুখৰে পাৰ হৈ গ'ল যাতে তাই মোক মাত দিলে মাত দি ক'লে যে তাই পাছ কৰিলে হুম। বোলো খুব ভাল কথা পাছ কৰিলে যেতিয়া তুমি এতিয়া বেমাৰী চাব লাগিব পাছ কৰিলে মানে MBBS পাছ কৰিলে MBBS পাছ হয় কৰিলে গতিকে বেমাৰী চাব কেতিয়া আৰম্ভ কৰিবা হয় তাই অলপ থটপট খাই ক'লে যে কিয় বোলে বেমাৰী যাব তোমাৰ ওচৰত হয় তেতিয়া তাই বুজি পালে তাই ক'লে বেমাৰী চাম ঘৰত নহয় মেডিকেল কলেজত হয় মই ক'লোঁ যে মেডিকেল কলেজত চোৱাটোতো সম্ভৱপৰ নহয় তাত লাইন দিয়াতে টিকেট কৰোঁতে আধা এনাৰ্জি যাবই আৰু মোৰ ভাগৰ লাগি গতিকেতো মই এইটো নহ'ব তেতিয়া তাই ক'লে একো কথা নাই আপুনি এটা দিন দিলে অমুক দিনাখন 10 বজাত এই মেডিকেল কলেজৰ গেট পোৱাকৈ যাব তাৰ দেখিব আপোনাৰ চব কাম ঠিকে ঠিকে হৈ গৈছে তেওঁৰ তাইৰ কথা মতে মই গ'লোঁ হয় তাই টিকেট কৰি থিয় হৈছে তাৰপিছত মোৰ যিমানবিলাক টেষ্ট কৰিব চব টেষ্ট মেষ্ট কৰি এক্সৰে কৰিব আহিল এক্সৰে প্লেট নাই বুলি ক'লে গোটেই এক্সৰে কৰা ন তাৰপিছত মোক ক'লে যে আমি পাছহে কৰিছোঁ আমিতো ঔষধ লিখিব নোৱাৰোঁ তাতে চিন্তা কৰিব নালাগে মই আমাৰ ব্ৰাঞ্চৰ ছাৰক কৈ থৈছোঁ প্ৰফেচাৰক তেখেতে মোক লৈ যাব কৈছে তেখেতে আপোনাক চাই দিব লৈ গ'ল সোমায়ে দেখিলোঁ ডাক্তৰে এনেকৈ চাইছে ময়ো চাইছোঁ তাই কৈছে তোৰ বেমাৰ হৈছে মোক ক'ব নোৱাৰা তাইক ডাক্তৰ ধৰিছোঁ মই আৰু অলপ হেৰি কৰিবলৈ যে তহঁতো বহুত ডাঙৰ ডাঙৰ প্ৰফেচাৰ কোন আছিল সেইজন সেইজনৰ নাম আছিল কমলেশ বৰুৱা হয় মইতো সাধাৰণ হেৰিয়ে হৈছে সাধাৰণ হৈছে বহিব ক'লে তাৰপিছত আমাৰ এজন আৰু কমলেশ বৰুৱা মোৰ সহপাঠী আৰু হোষ্টেলত একেলগে আছিলোঁ হয় আৰু আন এজন ডাক্তৰ সহপাঠী হোষ্টেলত একেলগে থকা নৰেন বৰ্মন তেওঁ অলপ বিখ্যাতে নৰেন বৰ্মনক মাতি আনিলে হয় মাতি আনি ক'লে দেখিছা নৰেন ইয়াৰ বেমাৰ হৈছে তোকো নকয় মোকো নকয় তাইক ডাক্তৰ ধৰিছে হয় এটা হাঁহিলে হাঁহি তেওঁলোকৰ দুয়ো আলোচনা কৰিলে যে ঔষধ নহয় আমি অলপ বেলেগ ধৰণে চিকিৎসা কৰিম হয় কি যে ৰাতিপুৱা দীঘলী পুখুৰী পাৰত এপাক মাৰিব লাগিব কাৰণ তেতিয়াতো আপুনি পাণবজাৰতে থাকে হোষ্টেলৰ ছুপাৰ আছিলে হয় পাণবজাৰত থাকোঁ গতিকে এপাক কৰিব প্ৰথম বস্তু কষ্ট হ'ব নোৱাৰিব কিন্তু লাহে লাহে হ'ব আৰু 3টা বস্তু খাব বাদ দিব বোলে আৰু সেই যে আৰম্ভ কৰিলোঁ মই লাহে 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 মই নিজে অনুভৱ কৰিলোঁ যে মই ভাল পাইছোঁ হয় আৰু তাৰপিছত ডক্টৰ নৰেন বৰ্মন মাজে মাজে মোক কোৱাৰ্টাৰত আহে হস্পিটেলৰ পৰা ঘূৰি গ'লে সোমাই মই ক'লোঁ যে মই ভাল হৈছোঁ বোলে ভাল হ'ল ক'লে নহয় আমি আৰু এবাৰ চাম এবাৰ তেওঁ লৈ গ'ল নি চেক আপ কৰি ক'লে যে 90% হেৰি হৈছে বাকীখিনিও যাব কিন্তু এই খোজ কঢ়াটো বাদ নিদিব হয় মানে সেই তেতিয়াৰ পৰা আপোনাৰ খোজ কঢ়াটো অব্যাহত তেতিয়াৰ আছে পৰা মই খোজ কাঢ়িয়ে আছোঁ হয় আৰু তাৰমানে মই যিখিনি বুজিলোঁ আপুনি ভাবে যে আপোনাৰ এই সুস্বাস্থ্যৰ আঁৰৰ ৰহস্যটো হৈছে আপুনি যিটো এটা শৃংখলাবদ্ধ জীৱন যাপন কৰে তাৰ আঁৰতে আপোনাৰ এই যিটো শৃংখলাবদ্ধ জীৱন যাপন পদ্ধতি সেইটোৱেই নহয় জানো হয় এতিয়া ছাৰ আপুনি কওকচোন যে জীৱনত আপুনি যিখিনি পালে আপোনাৰতো এতিয়া 85 বছৰ বয়স হ'ব তাকে লৈ আপুনি সুখীনে আৰু যদিহে জীৱনটো অন্য ধৰণেৰে নিৰ্বাহ কৰিবলৈ আপুনি সুযোগ পালেহেঁতেন তেন্তে কেনেধৰণেৰে আপুনি জীৱন নিৰ্বাহ কৰিলেহেঁতেন মই যি পাইছোঁ মই নিশ্চয় সুখী বুলিয়ে ভাবোঁ মই ল'ৰা ছোৱালীৰ লগত থাকি যিখিনি পালোঁ সিহঁতৰ পৰা আজিও যিখিনি মই পাই আছোঁ আজিও পুৰণা ল'ৰা ছোৱালী কেতিয়াবা লগ হ'লে মোক তেওঁলোকৰ মাজলৈকে মাতি প্ৰায় প্ৰত্যেক বছৰে 2-এটা এনেকুৱা হেৰিত যাওঁ গতিকে মই ভাবোঁ যে মই সিহঁতৰ মাজত যেনেকৈ থাকিবলৈ তেনেকৈ আছোঁ আৰু সেইকাৰণে মই এই বিষয়ত সম্পূৰ্ণ সুখী হয় তাৰমানে আপুনি শিক্ষক হিচাপেই আপুনি থাকিব বিচাৰে আৰু নহয় জানো মানে আপুনি কেতিয়াও ভবা নাই যে আপুনি যদি আপোনাৰ বেলেগ প্ৰফেশ্যনত যদি থাকিলে হয় তেতিয়া এতিয়া মই ভাবোঁ যে মই বেলেগ প্ৰফেশ্যনত গ'লোঁ যিটোৰ কাৰণে মোৰ মাজে মাজে প্ৰশ্ন উঠিছিল মই আগতে কৈছোঁৱেই মোৰ খেদিবও বিচাৰিছিল যি নহওক মই ইয়াত থাকি গ'লোঁ আৰু এইত থাকি মই সুখী বেলেগত থকা হ'লে মই এইটো নাপালোঁ হয় আজি যিটো পাইছোঁ
কাৰণ এনেকুৱা কিছুমান প্ৰশ্ন উঠিছে আমাৰ লগত দুই এজন এবাৰ এজন এইটো আকৌ কটন কলেজত এইটো বেকগ্ৰাউণ্ডটো মই নকওঁ এটা প্ৰি 71 গ্ৰেজুৱেট মিট কেইজনমান বয়সস্থ ভাবিছিল যে এটা প্ৰি গ্ৰেজুৱেট মিট পাতিব লাগে আন হ'ব আমি বহুত এৰিছিলোঁ সেইটো তাৰমানে পুৰণি ছাত্ৰ ছাত্ৰীৰ সন্মিলন পুৰণা মানে আগৰ গ্ৰেজুৱেটখিনি গতিকে সেইটো হ'ল তাতে কোনে কৰে তেওঁলোকৰ মানে অৱসৰপ্ৰাপ্ত বহুত ডাঙৰ ডাঙৰ বিষয়াও আহিছিল চব ধৰণৰ বিষয়বিলাক আহি তেওঁ হেৰিখন কেনেকুৱা হ'ব কমিটি এখন লাগিব ৰিচিপশ্যন কমিটিখনত তেতিয়া আমি ক'লোঁ যে আমাৰ এটা ৰুম আছে ৰুমটো আপোনালোকক দি দিম আপোনালোকে এখন কমিটি গঠন কৰক আপোনালোকৰ এজন প্ৰেচিডেণ্ট হওক ছেক্ৰেটেৰী হওক এইবিলাক হওক গতিকে নহয় তেতিয়া তেওঁলোকে কোনো মতে সন্মত নহয় তেওঁলোকে আমাৰ দ্বাৰা নহ'ব হ'লে আপোনালোকৰ দ্বাৰা হ'ব তেতিয়া মই এজন ৰিটায়াৰ্ড ডিচিক ক'লোঁ উপায়ুক্ত মোতকৈ এবছৰ চিনি আমি একেলগে আছিলোঁ যে আপুনিতো ডিচি আছিল গতিকে আপোনালোকৰ কিয় নহ'ব আপোনালোকৰ এইবিলাক খুব সহজে তেওঁ ক'লে নহয় ডিচি আছিলোঁ যিদিনালৈকে আছিলোঁ সিদিনালৈকেহে ডিচি চাকৰিটো যোৱাৰ পাছত আমাৰ একো নাই গতিকে এইটো আপোনালোকে কৰিব লাগিব আপোনালোকে ৰিচিপশ্যন কমিটিখনটোত থাকিব লাগিব আমি থাকিম তলত সহায়ক কিন্তু আমাৰ দ্বাৰা প্ৰেচিডেণ্ট ছেক্ৰেটেৰী হোৱাটো সম্ভৱ নহয় তেতিয়া বুজিলোঁ যে বেলেগ চাকৰিত থকালৈকে ক্ষমতা থকাৰ চাকৰি যোৱাৰ পিছত ক্ষমতা যিটো আমি আজি 50 বছৰৰ পিছতো পাই আছোঁ সেইটো তেওঁলোকে নাপালে আপুনি যিটো ছাত্ৰ ছাত্ৰীৰ পৰা যিখিনি সন্মান তথা মৰম পালে সেইটো আপুনি বেলেগ প্ৰফেশ্যনত আপুনি নাপায় বুলি মই সেইদিনাখনেই বুজিলোঁ কাৰণ তেওঁ এজন ভাল ডিচি আছিল কিন্তু হ'লেও আৰু পঢ়া শুনাটো ভাল ছাত্ৰই আছিল এতিয়াৰ অসমত গণিত চৰ্চাৰ যিটো পৰিৱেশ সেই সম্পৰ্কে আপোনাৰ মতামত তেনেকুৱা কিবা এতিয়া অসম গণিত শিক্ষায়তনৰ দ্বাৰা যিটো বস্তু হৈছে গতিকে গণিত শিক্ষাৰ সম্প্ৰসাৰণ যথেষ্ট হৈছে কাৰণ মই কেইবাঠাইতো গৈছোঁ যোৱাবাৰ মই গোলাঘাটত গৈছিলোঁ গোলাঘাটত যিটো দেখিছোঁ যে গোটেই গোলাঘাটৰ ওচৰে পাঁজৰে স্কুলবিলাকত গণিতৰ হেৰিটো যথেষ্ট হৈছে ঠিক সেইদৰে মই তাৰ আগৰ বছৰত লখিমপুৰত গৈছিলোঁ লখিমপুৰতো দেখিছোঁ ছাত্ৰ ছাত্ৰীৰ মাজত গণিত যথেষ্ট জনপ্ৰিয় হৈ আছে গতিকে এতিয়া যিটো হৈছে তেনেকৈ মই কি কয় বিশ্বনাথ চাৰিআলি তেজপুৰ এইবিলাকতো মানে যথেষ্ট খবৰ মই যিখিনি পাওঁ যথেষ্ট হৈছে তেনেকৈ উজনিৰ নাজিৰাৰ এজনে কৰিছিল মোক লগত কথা পাতিছিল যে আপুনি এবাৰ আহিব পাৰিব নেকি আমাৰ তাত মই কৈছিলোঁ এতিয়াতো মোৰ অলপ শাৰীৰিক হৈছে গতিকে এতিয়াই মই একো ক'ব নোৱাৰোঁ গতিকে বুজা যায় যে গোটেই হেৰিতে আপুনি গণিত শিক্ষাৰ পৰিৱেশটো আপুনি ভাল বুলি ভাবোঁ ভাবে সকলোৱে নহয় কিন্তু যিখিনি ল'ৰা ছোৱালী যিখিনি দেখিছে ল'ৰা ছোৱালীৰ এতিয়াও মানে আগ্ৰহ আছে যথেষ্ট সংখ্যক ল'ৰা ছোৱালী এতিয়া আছে যথেষ্ট আগ্ৰহ আছে আৰু এটা কথা কওকচোন যে মই ক'ৰবাত শুনিছিলোঁ যে এই বিখ্যাত কোম্পানী এপল তাৰ সহ প্ৰতিষ্ঠাপক ষ্টিভ ৱাজনিয়াকে তেখেতে কেইবছৰমান আগতে এটা সাক্ষাৎকাৰত কৈছিল যে ভাৰতীয় শিক্ষা ব্যৱস্থাত উদ্ভাৱনী চিন্তাৰ কোনো স্থান নাই এই সম্পৰ্কে আপোনাৰ কি নাই উদ্ভাৱনী চিন্তা যিটো নতুন কিবা উলিয়াব লাগে মানে আমি পুৰণিখিনিকে মানে পঢ়ি থাকোঁ বা পেঘেনিয়া থাকোঁ তেনেকুৱা ধৰণৰ এই সম্পৰ্কে আপোনাৰ মতামত নাই সেইটো সঁচা কথা কাৰণ ইয়াৰ মানুহে কেতিয়াও নতুন কথা চিন্তা নকৰে আৰু সেইধৰণে তেওঁলোকক শিকোৱাও নহয় তেওঁলোকক তেনেকৈ ট্ৰেইনিং দিয়া নহয় যে কিবা এইটো কিয় হ'ল আমি কৰি অংকত সংখ্যক এজনে অংকটো কৰি দিয়ে কিন্তু তাৰ বিহাইণ্ড কি আছে কিয় লাগে সেইবোৰ কথা কেতিয়াও আলোচনা নকৰে বা সেনে ভাল ল'ৰা পালি এটা ধৰি আনি তাৰ লগত হেৰি কৰে আজি যিটো গৱেষণাত কেৱল গৱেষক ছাত্ৰজনক যিজনে গাইড তেওঁ কেৱল ডিগ্ৰীটো দিয়াতহে কিবাকে ডিগ্ৰীটো দিলেই হ'ল সেইটো এৰি যদি কয় যে এইটো তুমি ভালকে ভাবাচোন কিবা এটা ডাঙৰ কাম কৰা ইয়াৰ প্ৰয়োগ আছে নেকি আৰু তেনেকে আমিও দেখিছিলোঁ আমাৰ সময়তো আছিলে যে আমি যেতিয়া মানে শিক্ষা গ্ৰহণ কৰিছিলোঁ তেতিয়াও আমাৰ ধৰক বেছিভাগ ছাৰ বাইদেৱে আমাক যেতিয়া পঢ়াইছিলে পঢ়াওঁতে আপোনাৰ সেই বিশেষ বিষয়বস্তুটো আমি কিয় পঢ়িছোঁ তাৰ প্ৰয়োগ ক'ত হ'ব সেই সম্পৰ্কে আমাক ইমান আভাস দিয়া নাছিলে আৰু এনেকুৱাও হয় কিজানি যে আজিকালিৰ ছাত্ৰবিলাক বিশেষকৈ ইণ্টাৰনেটৰ
তেওঁলোকে সুবিধা পাইছে বা তেনেকুৱা তেওঁলোকৰ সমলবিলাক বহুত সহজে উপলব্ধ হয়। সেইকাৰণেও কিজানি তেওঁলোকে শিক্ষকক প্ৰশ্ন কৰিবলৈ তেওঁলোকে বেছিকৈ সাহস কৰে। কিন্তু আমাৰ দিনত বা বোধকৰোঁ আপোনালোকৰ দিনতো ছাত্ৰই শিক্ষকক তেনেকৈ ইমান প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰা নাছিলে। আৰু সেইকাৰণে কিজানি আজিকালিৰ শিক্ষকসকল অলপমান বেছি সচেতন হৈ থাকিব লাগে নেকি। আৰু তেনেকৈ যদি মানে ছাত্ৰয়ো প্ৰশ্ন কৰিলে হয়, তেতিয়াহ'লে সেই প্ৰয়োগ সম্পৰ্কেও মানে শিক্ষকে সেনেকৈ সাজু হৈ আহি পেলাই ক'লে হয়নে? এতিয়া ছাৰ আমি শেষৰ ফাললৈ আহিছোঁ। আপুনি ভৱিষ্যত প্ৰজন্মলৈ আপোনাৰ কিবা ক'বলগীয়া আছে নেকি? ভৱিষ্যত প্ৰজন্মৰতো এটাই কথা ক'ব পাৰোঁ যে কষ্ট কৰা, এনে আৰু ওপৰত থাকি হেৰি কৰা নহয়, আৰু বিলাসিতাই জীৱন নহয়। হয়, বিলাসিতা অলপ এৰি কষ্ট কৰি জীৱনটো গঢ় কৰা। পঢ়া শুনা কৰিলেও কষ্ট কৰিব লাগিব। ওপৰতে কিবা হয়, কিবা নম্বৰ, আৰু আজি যিটো নম্বৰ কেন্দ্ৰিক হৈছে শিক্ষা, হয়, সেইটোৰ দ্বাৰা শিক্ষা কিন্তু পদ্ধতিটো হয়, জীৱনৰ পিছৰ পিনে একো নাপাব। হয়, হয়, নম্বৰে শেষ নহয়। নম্বৰ লাগেই, কিন্তু নম্বৰে শেষ কথা শেষ নহয়। হয়, তাৰ বস্তুটো শিকা, কষ্ট কৰি বস্তুবিলাক শিকিবলৈ যোৱা, হয়, আৰু বিলাসিতাক বাদ দি হয়, এটা সাধাৰণ জীৱন যাপন কৰা, হয়। তেতিয়াহ'লে তোমালোকে সুখী হ'ব পাৰিবা। আৰু এটা কথা সুধোঁ যে আপুনিতো এতিয়াও যথেষ্ট কৰ্মত হৈ আছে। এতিয়াও আপুনি আপোনাৰ পিছৰ প্ৰজন্মক, আমাৰ প্ৰজন্মক আৰু তাৰ পাছৰ প্ৰজন্মকো আপুনি উৎসাহিত কৰি আহি আছে। আপোনাৰ নিজৰ কোনো পৰিকল্পনা আছে নেকি ভৱিষ্যতে কিবা কাম কৰাৰ? আৰু এতিয়া আৰু সেনেকৈ পৰিকল্পনা কি কৰিম, যেনেকৈ আছোঁ এনেকৈ থাকিব সেনেকৈ থাকিব পাৰিলে আপুনি সুখী হয়নে? প্ৰিয় শ্ৰোতামণ্ডলী, আমাৰ যোৱা 7টা খণ্ডত আজিৰে সৈতে আপোনালোকে আমাৰ আত্মজীৱনীমূলক অনুষ্ঠান জীৱনৰ দিশবাণীত আমাৰ অতি শ্ৰদ্ধেয় তাৰকেশ্বৰ চৌধুৰী ছাৰৰ জীৱন সম্পৰ্কে কিছু কথা গম পালে। ইমান কম সময়ৰ ভিতৰত তেখেতৰ জীৱনৰ বিষয়ে আটাইখিনি সাঙুৰি লোৱাটো সম্ভৱপৰ নহয়, কিন্তু আমি যিখিনি পাৰোঁ সেইখিনি চেষ্টা কৰি তেখেতৰ জীৱনৰ কেইটামান দিশৰ ওপৰত আমি আলোকপাত কৰিবলৈ সামান্য প্ৰয়াস চলালোঁ। আমি আশা ৰাখিছোঁ যে ছাৰে আকৌ কেতিয়াবা আমাৰ মাজলৈ আহি তেখেতৰ জীৱনৰ অভিজ্ঞতাৰ বিষয়ে আমাক ক'ব আৰু কৈ আমাক সমৃদ্ধ কৰিব। গতিকে প্ৰিয় শ্ৰোতা, আমি আজিৰ অনুষ্ঠান ইয়াতে সামৰিছোঁ আৰু যোৱাৰ আগতে ছাৰৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ছাৰ, আপুনি ভালে থাকক। আমি কেতিয়াবা আকৌ আপোনাক লগ পাম আমাৰ মাজত। নমস্কাৰ, ধন্যবাদ। ইমান পৰে শ্ৰোতাসকলে বিশিষ্ট গণিতজ্ঞ, শিক্ষাবিদ, অধ্যাপক তাৰকেশ্বৰ চৌধুৰীৰ অনাতাঁৰ আত্মজীৱনীৰ 7ম তথা শেষ খণ্ড শুনিলে। তেখেতৰ সৈতে কথা পাতিলে অধ্যাপক জিতেন কলিতাই। জীৱনৰ দিশবাণী অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মাই।